ছাত্ৰ-ছাত্ৰীসকল আজি আমি পলিনমিয়েলৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। তাৰ বাবে আমি কেইটামান কনচেপ্ট শিকোঁ। আমি জানো দ্বিঘাত বহুপদৰ সমীকৰণটো এনেকুৱা a² + bx + c = 0। য'ত আমি জানো আলফা + বিটা c/a আলফা বিটা মাইনাছ b/a আছে। পাহৰি গৈছোঁ, বহুত দিন হ'ল c/a। ঠিক আছে, ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে তাৰ বাবে মই এখন লিষ্টত আনিছোঁ। প্ৰথম কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে। কুৱেশ্যনটো চাওক, যদি এইটো এটা সমীকৰণ a² + bx + c = 0, এইটো দ্বিঘাত বহুপদ আৰু আমাক ইয়াৰ শূন্য দুটা কৈছে আলফা বিটা। ঠিক আছে, তেন্তে আলফা পাৱাৰ 4 + বিটা পাৱাৰ 4ৰ মান লাগে। এতিয়া আলফা স্কুৱেৰক লিখোঁ, আলফা এতিয়া ঠিক আছে, আলফা পাৱাৰ 4ক লিখোঁ আলফা স্কুৱেৰ পাৱাৰ স্কুৱেৰ মাল্টিপ্লাই হৈ যায়, বিটাকো এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, এতিয়া আমি এটা ফৰ্মুলা লিখিব লাগিব, a + b হোল স্কুৱেৰৰ ফৰ্মুলা a² + b² + 2ab চবে জানে। ঠিক আছে, এতিয়া ইয়াৰ পৰা a² + b² মান উলিয়াব লাগে, a + b হোল স্কুৱেৰ মাইনাছ 2ab। ঠিক আছে, যদি মই ইয়াক a বুলি ধৰোঁ, ইয়াক b বুলি ধৰোঁ, তেনেহ'লে কি হৈ যাব? আলফা স্কুৱেৰ + বিটা স্কুৱেৰ হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা হোল স্কুৱেৰ। ঠিক আছে, এনেকুৱা নহ'ব নেকি? এনেকৈ হ'ব। এতিয়া ইয়াক আৰু এনেদৰে কৰিব পাৰি, ঠিক এইটোৰ নিচিনা। দেখিব আলফা + বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা, বাহিৰত হোল স্কুৱেৰ আছে, আলফা বিটা হোল স্কুৱেৰ আছে। এতিয়া আলফা বিটাৰ মান কি পাম? আলফা + বিটাৰ মাইনাছ b/a হয়, ইয়াৰ হোল স্কুৱেৰ আছে, বাহিৰত ব্ৰেকেট মাইনাছ 2 c/a হয়। ইয়াক সলভ কৰি আমি এনেকুৱা পালোঁ। এতিয়া শেষত গৈ ইয়াৰ পৰা আমি 2c² / a² আমি কমন ল'ব পাৰোঁ, কিন্তু এনচাৰটো আমাৰ এইটোৱে হ'ব। ইয়াৰ লগতে কৰিব পাৰা। এতিয়া নেক্সট কুৱেশ্যনত আহোঁ। আৰু কেনেকুৱা হ'ব পাৰে? এক্সাম্পল চোৱা, আলফা + বিটা = 1। ঠিক আছে, আলফা বিটা ধৰিলোঁ 2। ঠিক আছে, এতিয়া যদি কুৱেশ্যনত আহে আলফা পাৱাৰ 4 + বিটা পাৱাৰ 4, তেনেহ'লে আমি শেষত গৈ এনেদৰে পাম। ইয়াত আলফা + বিটা আলফা - বিটা ইয়াৰ ভেলুবিলাক পুট কৰি এনচাৰ পাম। এনেদৰে কৰিব লাগিব। এতিয়া পাৱাৰৰ কুৱেশ্যন। এইবিলাক কুৱেশ্যন অলপ হাৰ্ড লেভেল হয়। এতিয়া যদি এইটোতে ইয়াৰ মান উলিয়াব পাৰি, কেনেকৈ কৰিব? লেট আলফা + বিটা = x। কিয় লেট কৰিম? কাৰণ এইটো ৰুটটো আমি গুচাব লাগিব, কাৰণ ইয়াত আলফা + বিটাৰ আৰু আলফা বিটাৰ টাৰ্মটো আনিব লাগিব। সেইকাৰণে দুইফালে স্কুৱেৰিং কৰিম।
কি হৈ যাব ইয়াৰ স্কুৱেৰ প্লাছ 2 আলফা বিটা ঠিক আছে আলফা স্কুৱেৰ আলফা হৈ যাব আলফা প্লাছ বিটা প্লাছ 2 এইটো আণ্ডাৰ ৰুট হৈ যাব আলফা বিটা এইটো এক্স স্কুৱেৰ তো আমাৰ আহি গ'ল আলফা প্লাছ বিটা আৰু আলফা বিটা তো আমি ইয়াত লিখা মাইনাছ বি বাই আৰু ইয়াৰ যাব চাইড লিখা আৰু ৰুট এটা চি বাই আৰু ইয়াৰো ৰুট হৈ যাব কাৰণ এইটো এক্স আছিল এইটো ইয়াৰ আনচাৰ হ'ব এতিয়া আমি এটা এডভান্স কনচেপ্ট চাম এইটো ক্লাছ 11ত শিকোৱা হয় কিন্তু আমি কেইটামান ট্ৰিক্সৰ কাৰণে এইবিলাক ট্ৰিক্স শিকাব লাগে ইয়াক প্ৰুফ কেনেদৰে কৰে এইটো চাব আমি জানো a plus b whole square এতিয়া আমি a minus b whole square কি জানো এটা আৰু মেথডে কৰিব পাৰি আমি এটা এক্সৰ মান উলিয়া কোৱাড্ৰেটিক ফৰ্মুলা আছিল না মাইনাছ বি প্লাছ মাইনাছ ৰুট আণ্ডাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a এইটো দিও কৰিব পাৰোঁ এইটো দি কৰিলে কি হ'ব প্ৰথমতে এইটোৰ এটা ৰুট ধৰিলোঁ আলফা আনটো ৰুট বিটা ইটোত বেছি সহজ হ'ব আনটো ৰুট বিটা তো যদি এটা আলফা হয় আলফাটো ধৰি ল'লোঁ মই মাইনাছ বি প্লাছ ৰুট আণ্ডাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a বিটাটো কি ধৰিম মাইনাছ বি মাইনাছ ৰুট আণ্ডাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a এতিয়া আমি নাজানো কোনটো ৰুট ডাঙৰ সেয়াৰ বাবে এই ফৰ্মুলাটোত মত দিয়া হয় তো আমি যি হওক এটা মাইনাছ কৰি চাম আলফা মাইনাছ বিটা কৰিলোঁ ইয়াৰ পৰা এইটো মাইনাছ বি প্লাছ ৰুট আণ্ডাৰ বি স্কুৱেৰ মাইনাছ 4ac কি ডি নহয় জানো ডি হয় বাই 2a মাইনাছ অফ বি এইটো মাইনাছ আছিল প্ৰথমত মাইনাছ 4 বি ৰুট ডি সেইটোৱে এতিয়া মাইনাছ বি প্লাছ ৰুট ডি আৰু এইটো কি যাব প্লাছ ডি বি এইটো প্লাছ ৰুট ডি বি কেঞ্চেল ডিভাইডেড বাই 2a তো 2 ৰুট ডি ডিভাইডেড বাই 2a 2 কেঞ্চেল আৰু ৰুট ডি বাই a তোমাৰ প্ৰুফ এতিয়া তোমালোকে ভাবিয়া এইটোতে কিয় নকৰিলোঁ এইটোতে ঠিক আছে কৰি দিওঁ আমি এটা সূত্ৰ জানো আলফা প্লাছ বিটা হোল স্কুৱেৰ এইটো ফৰ্মুলা আলফা মাইনাছ বিটা এইটো তো আমি এনেদৰে লিখিব নোৱাৰোঁ জানো আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 4ab এইটো কি লিখিব পাৰোঁ আলফা কৈছোঁ আৰু এ হ'ব এ মাইনাছ বি হোল স্কুৱেৰ লিখিব নোৱাৰোঁ জানো এইটো এ প্লাছ বি এইটো মাইনাছ নোৱাৰোঁ জানো কাৰণ এইটো চোৱা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab আহিব ইয়াত মাইনাছ 2ab আহিব তো মাইনাছ 2ab থাকি যাব তো এইটো প্ৰুফ হয় এনেদৰে তোমালোকে প্ৰুফ কৰিব পাৰিব এইটো আমি কেইটামান এক্সাম্পল চাওঁ অকল আজিৰ এইকেইটা কুৱেশ্যন এইটো অলপ ভালে হয় কুৱেশ্যনটো এইটোও ভালে হয় চল্ভ কৰিবা আজিলৈ এইখিনি যদি নাই এইকেইটা কুৱেশ্যনে কৰিবা ঠিক আছে